বনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, আমাৰো ভালেই বাৰু। দেৱালী বহুত শুভেচ্ছা যাচিলোঁ আপোনালোকলৈ। আৰু আজি ইয়াত দেৱালী কেনেধৰণে পাতিছোঁ আমি আৰু কেনেধৰণে কি কৰোঁ আৰু এই দেৱালী গোটেই পৰিৱেশটো সকলো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আজি। একদম ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শেষত জনাব আপোনালোকৰ কেনেকুৱা লাগিল। সেয়া আৰু আজি ভিডিঅ'টো চাই থাকক। দেৱালী যেতিয়া চাকি বন্তিটো জ্বলাবই লাগিব, সেয়া চাকি বন্তিখিনি ঠিক কৰি ল'লোঁ আৰু কিছুমান আনিব লাগিব। সেয়া আৰু তাৰপিছত বনামগৈ এতিয়া ৰংগলী, চাই থাকিব। এতিয়া বনাইছোঁ ৰংগলী। আমাৰ বাইদেউৰ কাৰণে ৰংগলী দুবাৰে বেয়া কৰিলে। এতিয়া যেনে তেনে ৰংগলীটো বনাই হৈছে আৰু মোৰ কমপ্লিট হৈ গ'ল ৰংগলী। আচলতে মই এটা নহয় দুটা ৰংগলী বনালোঁ বাৰু। সেয়া এতিয়া সন্ধিয়া হৈছে, সকলোৱে চাকি বন্তি জ্বলাইছে, গতিকে ময়ো জ্বলাইছোঁ আৰু চাৰিওফালে জ্বলাই দিছোঁ চাকি বন্তি। আৰু ষ্টেপকেইটাতো দি দিছোঁ, এটা ছাইডে দিম বুলি ভাবিছোঁ, কাৰণ সৰু ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰি আছে যিহেতু ভয়ো লাগে, সেইকাৰণে আৰু এইবিলাক লাইটো লগাইছে। আচলতে আমাৰ লাইট লগোৱা হোৱা নাই, কিবা এটা প্ৰব্লেমৰ কাৰণে লগোৱা নগ'ল বাৰু। সেয়াই আৰু এই সৰু সৰু কামবিলাক কৰি মই বিৰাট বেছি ভাল পাওঁ, বহুত বেছি সুখ অনুভৱ কৰোঁ ইয়াত। মানে খুব বেছি ভাল লাগে মোৰ ৰংগলী বনোৱা, চাকি বন্তি জ্বলোৱা, এনেকুৱা পোহৰবিলাক। মোৰ আচলতে পোহৰৰ উৎসৱটো মোৰ বহুতেই প্ৰিয় আৰু এনেকুৱা সুবিধা পাইছোঁ যেতিয়া ধুনীয়াকৈ লগাই দিছোঁ বাৰু। আচলতে ময়ে নহয়, ইয়াত প্ৰত্যেক ঘৰতে এনেকৈ ৰংগলী বনাইছে। আচলতে মই বাৰু দুটাই বনাইছোঁ, সকলোৱে এটা এটা ৰংগলীয়ে বনাইছে। আৰু এয়া লাইট, চাৰিওফালে লাইট লগাই থৈছে, সেইটোও ভাল লাগিছে বাৰু। আৰু ওচৰতে আছে আমাৰ শিৱ মন্দিৰ এভাগ, সেই মন্দিৰ ভাগতো এনেকৈ লগাই কৰি দিছে। আৰু সিফালে মা বৈষ্ণৱী মন্দিৰ এভাগ আছে, সেয়াও ভাল লাগিছে বাৰু দেখিবৰ কাৰণে পৰিৱেশটো। আৰু এয়া এটা ছাইডে দি দিছোঁগৈ, আৰু এইটো ছাইডে দিব পৰাহেঁতেন আৰু বেছি ভাল লাগিল হয়। এতিয়া ওপৰলৈ যাওঁ ব'লক। আৰু এয়া হৈছে ওপৰৰ নাজাৰা। ওপৰত এনেকৈ সকলো মানুহৰ ঘৰে ঘৰে লাইট আৰু সকলোৱে বম চম এনেকৈ ফুটাইছে যে ভাল লাগিছে। আৰু ইয়াত ডাঙৰ কথাটো হ'ল খুব বেছি ঠাণ্ডাটো নপৰে, কিন্তু এইবাৰ অকণ ঠাণ্ডাটো পৰিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু মানুহজনে চাওকচোন, বম আনিছিল আমাৰ কাৰণে, কিন্তু আমি এইবিলাক ফুটাব নোৱাৰোঁ যে, বম হওক এইবিলাক হওক ফুটাব নোৱাৰোঁ কাৰণে তেওঁ নিজে ফুটাই আছে। আৰু সকলোৱে এনজয় কৰিছোঁ এনেকৈ। ঘৰখনলৈ মনতো পৰিছে বাৰু, ঘৰত যাব পৰাহেঁতেন ভাল আছিলে, কিন্তু ইয়াত বুলি ক'লে বহুত বেছি ভাল লাগে দেৱালী। আৰু এয়া চাওক, মন আৰু কুঁহি, মন আৰু দেউতাকৰ কোচত সোমাই আছে ভয়ত। তাকে আৰু দেখালোঁ আপোনালোকক পৰিৱেশটো কেনেকুৱানো কি আৰু কেনেকৈনো আমি দেৱালী পাতিছোঁ, সেইখিনিকে দেখালোঁ আৰু আজি। বাকী জনাব আপোনালোকৰ কেনেকুৱা লাগিল। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি তেতিয়াহ'লে আহিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। গুড নাইট, বাই, এগেইন হেপ্পী দেৱালী।